চাওক গোৰ্খাসকলে যিটো গ্ৰেজিয়াৰ বুলি পেলাই এটা শব্দ আছিলে সেইটো গুচাই পেলাই গোৰ্খা কৰিব দিছিলে, সেইটো কৰা হৈছে। আমাৰ যিখিনি ভূমিৰ অধিকাৰ বড়োলেণ্ড অঞ্চলত ভূমিৰ অধিকাৰ 2003 চনত যিসকলে ইয়াত বসবাস কৰি আছে চবেই ভূমিৰ অধিকাৰ পাব। মাজে মাজে এইটো লৈ পেলাই বহুতখিনি ভুল বুজাবুজি হয়, কিছুমান বেলেণ্ড ব্লকত প্ৰটেক্টেড ক্লাছ হয়, ইয়াৰ ভিতৰত গোৰ্খাসকলো হয়। তেনেকুৱা বিভিন্ন সমস্যাবিলাক আছে, এইবিলাক লাহে লাহে আমি সংশোধন কৰি আছোঁ। আৰু এই যোৱা পৰহি আমাৰ যিটো EC মিটিং হৈছে, এই EC মিটিঙত আমি ডিছকাছ কৰি যিটো নেপালী গ্ৰেজিয়াৰ শব্দটো গোৰ্খা কৰা হৈছে। হয়, তো সেইকাৰণে গোৰ্খা জনগোষ্ঠীৰ আকচু, গোৰ্খা সন্মিলনী, BTR গোৰ্খা সমাজ, বিভিন্ন সংগঠনে যোৱা 2-3 বছৰত আমাৰ লগত আলোচনা কৰি আছিলে আৰু সেই হিচাপে আজি এই সিদ্ধান্তটো লোৱা হৈছে। গতিকে মই গোৰ্খা জনগোষ্ঠীক অভিনন্দন জনাইছোঁ আৰু অনাগত দিনত আমাৰ BTR অঞ্চলত সকলো জনগোষ্ঠীৰ লগতে গোৰ্খাসকলো মিলিজুলি এটা শান্তিৰ BTR গঢ়াত গোৰ্খাসকলে আগুৱাই আহিব, মই সেইটো আশা ৰাখিছোঁ।